সকলোকে শুভ সন্ধিয়া জনালো। দোকানত আহিছোঁ, দোকানত কোনো নাই আৰু দোকানত যেতিয়া মানুহ নাথাকে তেতিয়া মই ভিডিঅ' এটা দুটা কৰোঁ। আজিও ভিডিঅ' এটা মই কৰিম বুলি ভাবিছোঁ, এইকাৰণে যে মনলৈ এটা অনুভূতি আহিছে। অনুভূতিটো এগৰাকী ছোৱালীক কেন্দ্ৰ কৰি তাই অলপ আগতে মোক ফোন কৰি কৈছে যে বাইদেউ মাঘ বিহু ভালে ভালে গ'ল। মই ক'লোঁ হয় গ'ল। তেতিয়া তাই ক'লে যে মোৰ কিন্তু এইবাৰ ভাল নহ'ল। এইবাৰ মাঘ বিহুটো মোৰ তেনেই সেমেকা হ'ল। শীতৰ হেতেলি মোৰ চকুৰ নিয়ৰত তিতিল। বৰ দুখ লাগিল। সপোন ভাঙিলে মানুহ এনেকৈ হতাশ হৈ যায়। তাইও ধৰি লওক, ছোৱালীজনীৰ নাম ৰূপালী। ৰূপালী এখন ঘৰ পতাৰ সপোন দেখিছিল। এজন যুৱকৰ সৈতে তাইৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিছু দীঘলীয়া আছিল এই সম্পৰ্ক। এইবাৰ মাহ পাৰ হ'লে বিয়াখন পাতি পেলোৱাৰ কথা আছিল দুয়োৰে। দুয়োখন ঘৰৰ মাজত আলোচনাও চলিছিল। আৰু তাৰ পাছতে হঠাতে আহিল বেয়া লগা খবৰ এটা যে ল'ৰাজনে অন্য এজনী ছোৱালীৰ সৈতে নতুনকৈ ঘৰ পতাৰ সপোন দেখিছে। প্ৰেমৰ ঘৰ ৰূপালীৰ বুকুত সাজি তেওঁ অন্য এগৰাকীৰ সৈতে বাস্তৱৰ ঘৰ বনোৱাৰ সপোন দেখিছে। ৰূপালী ভাগি পৰিছে। তাইক মই কৈছোঁ যে ৰূপালী, এইবাৰ বিহু যি হ'ল হ'ল, তুমি ধৰি লোৱা যি হ'ল ভালৰ কাৰণে হ'ল। অহাবেলি মাঘৰ বিহুটি তোমাৰ কাৰণে হ'ব উপভোগী। ৰদাই লোৱা তোমাৰ চকুলোৰে তিতা শীতৰ হেতেলি। সকলোৰে কাৰণে একে নাথাকে সময়। সময়বোৰ হৈ যায় সলনি। এতিয়া বহুতৰ বাবে ভালপোৱা মাত্ৰ এটা ধেমালি। তুমি কিয় কান্দিবা ৰূপালী? মই সেই কথাটোৱে কওঁ যে যি তোমাৰ জীৱনৰ পৰা আঁতৰি গ'ল, তেওঁৰ কাৰণে কেতিয়াও নাকান্দিবা। জুই গ'ল, তেওঁক যাব দিয়া। কোনে জানে তাতকৈ বহুত বেছি ভাল লগা, তাতকৈ বহুত বেছি তোমাক মৰম কৰা, তাতকৈ বহুত বেছি তোমাৰ কেয়াৰ কৰা মানুহ তুমি জীৱনত পাই যাবা। একদম সত্য। পৃথিৱীৰ সকলো মানুহ একে নহয়তো। সকলো মানুহে মানুহৰ হৃদয়ত ঘৰ বান্ধি ভাঙি পেলোৱাৰ সাহস নকৰেতো। সকলো মানুহ ইমান নিষ্ঠুৰ নহয়তো। প্ৰেমেৰে জীপাল কৰি ৰাখিব পৰা, প্ৰেমেৰে হৃদয় মজবুত কৰি তুলিব পৰা, ঘৰ বান্ধিব পৰা মানুহ এই পৃথিৱীত এতিয়াও আছে। আৰু সেইকাৰণে পৃথিৱীখন এতিয়াও ইমান সুন্দৰ। বেয়া লগা মানুহ আছে আৰু বেয়া লগা মানুহৰ বিপৰীতে ভাল লগা মানুহো এই পৃথিৱীত আছে। আৰু সেইকাৰণে পৃথিৱীখন আজিও সুন্দৰ হৈ আছে। আজিও মানুহে জীৱনক বহুত বেছি ভাল পায়। ৰূপালীক কৈছোঁ যে যি গ'ল তাক যাব দিয়া। তাৰ কাৰণে কেতিয়াও দুখ নকৰিবা। যিবোৰ মানুহে তোমাক কষ্ট দি আঁতৰি যায়, সেইবোৰ মানুহৰ কাৰণে তুমি চকুলো কিয় টুকিবা? কেতিয়াও নুটুকিবা। কেতিয়াও চকুলো নুটুকিবা ৰূপালী। ভালপোৱা এতিয়া বহুতৰ বাবে মাত্ৰ এটা ধেমালি। গতিকে ৰূপালীৰ কথাখিনি অন্তৰৰ কৰবাত চুই গ'ল। আৰু সেইকাৰণে ৰূপালীক মই এইখিনি কথা ক'লোঁ। আৰু যিখিনি কথা মই ৰূপালীক ক'লোঁ তাত দুটামান শব্দ অকণমান সলাই মই আপোনালোকৰ সৈতে কথাখিনি শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকৰ কাৰোবাৰো যদি বিহুটো এইবাৰ ভাল যোৱা নাই, তেতিয়াহ'লে আপুনি থিৰাং কৰক যে অহাবেলি আপোনাৰ বিহু আটাইতকৈ ভাল হ'ব। কাৰণ
সময় কেতিয়াও একে নাথাকে, জীৱনৰ পৃষ্ঠাবোৰ কেতিয়াও একে নাথাকে, সলনি হৈ থাকে সময়, সলনি হৈ থাকে জীৱনৰ পৃষ্ঠা। সকলোৰে সুন্দৰ হোৱাৰ, মংগল হোৱাৰ কামনা কৰিলোঁ আৰু ৰূপালীৰ জীৱনটো আগতকৈও বেছি ভাল, সুস্থ, সবল, সুন্দৰ হোৱাৰ কামনা কৰিলোঁ আজিৰ এই মংগলখনত।